ये समय है भगवान जय कृष्ण जय कृष्ण আজি জয়েন কৰিলে এইটো আৰু তললৈ এইটো না এইটো এখনি ফুলাম গামোচা এখনি চেলেং চাদৰ আৰু এটি ফুলৰ তোৰা জয় জয়তী আজি শুভক্ষণত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু প্ৰকৃতাৰ্থত আমি যি আমাৰ উপৰিপুৰুষে প্ৰতিষ্ঠা কৰা পৰম্পৰাক লৈ অসম ৰাজ্যত জীৱন নিৰ্বাহ কৰিছোঁ আমাৰ উপৰিপুৰুষে কৃষি খণ্ডত গ্ৰাম্য অৰ্থনীতিত যিখিনি মূল্যবোধৰ পৰম্পৰা প্ৰতিষ্ঠা কৰি গৈছে সেইবিলাক পৰম্পৰাকে পুনৰ মূল্য সংযোজন কৰি প্ৰযুক্তিৰ দ্বাৰা অধিক প্ৰাণৱন্ত কৰি তোলাৰ আমি সংকল্প গ্ৰহণ কৰিছোঁ আৰু এই খণ্ডত আধুনিক ধ্যান ধাৰণাৰে উৎপাদন শক্তি বৃদ্ধি কৰি আমাৰ উপাৰ্জনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৃষি খণ্ডত নিষ্ঠাৰে আত্মনিয়োগ কৰা কৃষিজীৱী ৰাইজৰ বাবে খেতিয়ক ৰাইজৰ বাবে উপাৰ্জনৰ নিৰ্দিষ্ট লক্ষ্য স্থিৰ কৰিছে 2022ৰ ভিতৰত ভাৰতবৰ্ষৰ বুকুত অৱস্থান কৰা প্ৰতিগৰাকী খেতিয়কৰ যাতে উপাৰ্জন দুগুণ হয় সেই লক্ষ্যৰে আমাক তৃণমূল পৰ্যায়ত প্ৰস্তুতি চলাবৰ বাবে আহ্বান জনাইছে গতিকে ইয়াৰ বাবে যিখিনি আধুনিক ধ্যান ধাৰণাৰে আঁচনি ৰূপায়ণ কৰাৰ প্ৰয়োজনীয়তা আছে আৰু যিবিলাক বিষয়ত আমি আমাৰ সজাগতা প্ৰদৰ্শন কৰি আমি বিশেষ উদ্যোগ ল'ব পাৰোঁ এই কথাবিলাকত এতিয়া আমি মনোনিৱেশ কৰিব লাগিব আজি পশুধন অৰ্থাৎ গৰু ম'হৰ বিভিন্ন ৰোগৰ পৰা যদি ৰক্ষা কৰিব লগা হয় ইয়াৰ বাবে যিবিলাক ভেকচিন আৱিষ্কাৰ কৰা হৈছে এই ভেকচিনবিলাক আমি যদি সময়মতে দিবলৈ সক্ষম হওঁ তেতিয়াহ'লে আমাৰ পশুধন ৰক্ষা পৰিব যি পশুধনৰ ওপৰত ভিত্তি কৰি আমি ভৱিষ্যতৰ অৰ্থনীতি বুনিয়াদ গঢ় দিয়াৰ কথা ভাবিছোঁ গ্ৰাম্য অৰ্থনীতি গৰু ম'হ হাঁহ কুকুৰা গাহৰি বাদ দি সম্ভৱ নহয় আমাৰ যিটো মই বেলেগ ৰাজ্যৰ কথা ক'ব বিচৰা নাই আমি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা এই বৃহত্তৰ অসমীয়া পৰিয়ালটোৱে আমি উপৰি পুৰুষৰ পৰা যিখিনি বিদ্যা আহৰণ কৰিছোঁ হোৱাট এভাৰ স্কিল এণ্ড উইজডম we have inherited from our forefathers and out of those skill, wisdom, intelligence, ability, whatever income we have been generating so far is not sufficient. That is why the demand of the present situation, present century is based on science and technology and innovation. And out of that science, technology and innovation, we'll have to add value to our production to create global market, to create demand of our product. গতিকে চাহিদা বৃদ্ধি কৰিব লাগিব চাহিদা বৃদ্ধি কৰিবৰ বাবে আপুনি আধুনিক ধ্যান ধাৰণে অগ্ৰসৰ হ'বই লাগিব কেৱল আমি নহয় কৃষি সামগ্ৰী উৎপাদন কৰা ৰাজ্য ভাৰতবৰ্ষৰ বহু ৰাজ্য আছে গতিকে সেই ৰাজ্যসমূহে উৎপাদন কৰা সামগ্ৰীৰ তুলনাত আমাৰ সামগ্ৰী উন্নত মানদণ্ডৰ এই কথাটো প্ৰতিপন্ন কৰিব লাগিব ভাৰতীয় বজাৰখনত আৰু ইয়াৰ উপৰি আমি চুবুৰীয়া ৰাষ্ট্ৰৰ বজাৰ দখল কৰাৰ লক্ষ্য স্থিৰ কৰিব লাগিব
তেতিয়া উপাৰ্জন স্বাভাৱিকতে বৃদ্ধি হয়। যি কি নহওক, আমাৰ কাৰ্যকালত আমি এই কথাটো লৈ পেলাই উৎসাহিত হওঁ, যিটো সাজি কোৱা কথা নহয়, সস্তীয়া ৰাজনীতিৰ দ্বাৰা প্ৰস্তুত কৰা বাক্য নহয়, যিটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত, যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত। অসমৰ খেতিয়ক ৰাইজে ভাৰতবৰ্ষৰ বাহিৰৰ বজাৰত নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ বাবে আজি অভিজ্ঞতা বুটলিবলৈ সক্ষম হৈছে। আমাৰ অসমৰ উৎপাদিত জলকীয়া, নেমুটেঙা, ৰঙালাও, শাক পাচলি আমি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিক্ৰী কৰাৰ উপৰিও আমি ৰপ্তানিৰ ক্ষেত্ৰত আবুধাবি, ডুবাই, লণ্ডন, ছিংগাপুৰ, হংকং ইত্যাদি ঠাইলৈ আমি আমাৰ সামগ্ৰী প্ৰেৰণ কৰি সেই বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ। গুৰুত্বপূৰ্ণ অভিজ্ঞতা আমাৰ খেতিয়ক সমাজৰ। অৰ্থাৎ যুৱ শক্তিয়ে যদি কৃষি খণ্ডক নিষ্ঠাৰে জীৱিকা উপাৰ্জন কৰা পথ হিচাপে নিৰ্বাচিত কৰে, young generation, educated and learned, smart student, if they decide to put their best possible dedicated effort, hard work in the sector of agriculture, then tomorrow we can proudly announce that this state has bright future in the sector of agriculture, and out of this sector we can generate as per the expected income we are designing or aiming for. গতিকে এতিয়া আপোনালোক, মই এই কথাখিনি ইমান আন্তৰিকতাৰে কিয় কৈছোঁ, আপোনালোক ইয়াত কোন বহি আছে? সৰ্বসাধাৰণ নাগৰিক মানে ৰাইজ নাই, ইয়াত সকলো বিশেষজ্ঞবিলাক বহি আছে, সকলো মেধা সম্পন্ন, আপোনালোক শক্তিশালী উন্নত মানৱ সম্পদ স্বৰূপ ভেটেনেৰী ছায়েন্সৰ বিশেষজ্ঞবিলাক বহি আছে। এতিয়া আপোনালোকে থিৰাং কৰিব লাগিব, এইবিলাক কথা যে মই মুখ্যমন্ত্ৰী হিচাপে কৈছোঁ, মইতো বিশেষজ্ঞ নহয় ভেটেনেৰী ছায়েন্সৰ, মই একো নাজানো, কিন্তু আপোনালোকে সকলো জানে। এতিয়া আপোনালোকে যদি ইণ্টাৰেষ্টটো ইয়াং জেনেৰেশ্যনৰ মাজত যদি ডেভেলপ নকৰায়, কোনে কৰিব? এইটো মুখ্য আমাৰ মন্ত্ৰী অতুল বৰাই কৰিব নোৱাৰে ন, গৃহমন্ত্ৰীয়ে নোৱাৰে, আমাৰ কাম নহয়, এইটো আপোনালোকৰ কাম। আপোনালোকে য'তেই কাৰ্যনিৰ্বাহ কৰিছে, যিখন জিলা, যিটো ব্লকত, যিটো চাৰ্কুলত আপোনালোকে কাৰ্যনিৰ্বাহ কৰিছে, তাত থকা খেতিয়ক ৰাইজক আপোনালোকে উৎসাহিত কৰিব লাগিব, এই নিশ্চয়তা প্ৰদান কৰিব লাগিব যে আমি আপোনালোকৰ লগত আছোঁ, আমি আপোনালোকৰ লগত আছোঁ। যিটো কাম ভিয়েটনামত বাস্তৱসন্মতভাৱে দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে, কৃষি বৈজ্ঞানিক আৰু খেতিয়ক তাহাঁতৰ মহামিলনৰ দ্বাৰা উৎপাদিত সামগ্ৰী এতিয়া বিশ্ব বজাৰ দখল কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত আজি কৃষি সামগ্ৰীৰ পৰা, কেৱল 7টা সামগ্ৰীৰ পৰা $36 বিলিয়ন ভিয়েটনামৰ দৰে সৰু এখন ৰাষ্ট্ৰই উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৰপ্তানিৰ যোগেদি। এইটো কাম অসমত কিয় কৰিব নোৱাৰোঁ? আমি পাৰিম। আপোনালোক ইমান মেধাসম্পন্ন ব্যক্তিসকল আছে, আপোনালোকে কিন্তু থিৰাং কৰিব লাগিব, সিদ্ধান্ত ল'ব লাগিব। আপোনালোকে যে ভাবে যে নাই মই চৰকাৰী বিষয়া, মোৰ যিখিনি কাম আছে দিনটোত ফাইল কেইটামান চাব লাগে, তাৰপিছত আমাৰ কাৰ্যনিৰ্বাহ যিখিনি কৰিব লগা আছে আমি কৰি থাকিম, এইটো নহয়। এগ্ৰিকালচাৰ চেক্টৰত কাম কৰা লোকসকলে অধিক পৰিশ্ৰম কৰিব লাগে, কাৰণ আমাৰ ভৱিষ্যতটো কৃষিখণ্ডতে আছে। আৰু আমাৰ কৃষিখণ্ডত এইকাৰণে মই কৈছোঁ, মোক বহু বিদেশৰ পৰা অহা কিছুদিনৰ আগতেই ইজৰাইলৰ ৰাষ্ট্ৰদূতগৰাকী আহিছিল, তেখেতৰ লগত বাৰ্তালাপ কৰোঁতে মই তেখেতক প্ৰমাণ দিছোঁ যে আমাৰ ইমান ডাঙৰ এটা জলাশয় আছে, আমাৰ
যিটো ৱাটাৰ ৰিচোৰ্চ যেনেধৰণে আমাৰ মাজত মজুত আছে ফ্ৰেছ ৱাটাৰ আৰু পৃথিৱীৰ বুকুত যি ৰাষ্ট্ৰ যি ৰাজ্যৰ হাতত পৰ্যাপ্ত পৰিমাণে য'ত জলসম্পদ আছে সেইখনে মহাশক্তিশালী কাৰণ পানীৰ হৈছে সকলো শক্তিৰ উৎস পানীৰ যোগেদি আপুনি উৎপাদন শক্তি বৃদ্ধি কৰিব পাৰে পানীৰ যোগেদি আপুনি জলবায়ু পৰিৱৰ্তন কৰিব পাৰে পানীৰ যোগেদি আপুনি সকলো খণ্ডতে আপুনি শক্তি প্ৰদৰ্শন কৰিব পাৰে water is the source of all kind of energy ঈশ্বৰে ব্ৰহ্মপুত্ৰ 121খন উপনদী 3,500 ডাঙৰ ডাঙৰ ঐতিহাসিক বিল বৰাক 16খন উপনদী ইমান পৰ্যাপ্ত পৰিমাণৰ আমাৰ জলৰাশি আছে এতিয়া কেৱল আমি আগবাঢ়ি যোৱাৰ সংকল্প ল'ব লাগে কৃষি খণ্ডত গতিকে আজি আমাৰ পশুধন নিৰাপত্তা দিয়াৰ বাবে পশুধনৰ আমি কেনেধৰণে সংৰক্ষণ কৰিব লাগে পোহপাল দিব লাগে আৰু এটা স্বাস্থ্যকৰ পৰিৱেশত পশুধনৰ যোগেদি উৎপাদন শক্তি দুগ্ধ উৎপাদন কেনেধৰণে সম্ভৱ কৰি তুলিব লাগে কেনেধৰণে আমাৰ যাৱতীয় যিখিনি আমাৰ ৰাজ্যখনৰ বাবে 3,50 লাখ লোকে কিমান গাখীৰ খায় পাৰ ডে আমাৰ মিল্ক কনজাম্পশ্যন কিমান হয়নে এই সমীক্ষাটো আপোনালোকৰ হাতত থাকিব লাগিব দৈনিক আমি কিমান কণী খাওঁ কিমান কেজি আমি ছাগলী মাংস খাওঁ কিমান কেজি আমি কুকুৰা খাওঁ হাঁহ খাওঁ গাহৰি খাওঁ এই কথাবিলাক সম্পূৰ্ণভাৱে তথ্য আপোনালোকৰ হাতত থাকিব লাগিব মাৰ্কেট সাৰ্ভেটো নিখুঁতভাৱে তথ্য সহকাৰে আপোনালোকৰ হাতত মজুত থাকিবই লাগিব কাৰণ কোনোবা যুৱক যুৱতীয়ে যদি আগবাঢ়ি আহে যে মই এইটো খণ্ড ভেটেৰিনেৰী ছেক্টৰত মই ব্যৱসায় কৰিব বিচাৰোঁ হয়নে আজি মনোজ হাজৰিকা ডাঙৰীয়াই তেখেতৰ অধ্যক্ষতাত লকডাউন 1, 2 ইত্যাদিত 5 কোটি টকা ব্যৱসায় কৰা কথাটো তথ্য সহকাৰে আজি আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ অতুল বৰা ডাঙৰীয়াও শাক পাচলি ফল মূল চুবুৰীয়া ৰাজ্যলৈ ৰপ্তানি কৰি 370 কোটি টকা ব্যৱসায় কৰাৰ তথ্য দাঙি ধৰিছোঁ যদি এইটোৱে সত্য হয় তেতিয়া আমাৰ বজাৰখন কিমান শক্তিশালী 98খন অসমৰ বুকুত সৰু বৰ চহৰ আছে 98 টাউনশ্বিপ ইন দি ষ্টেট অফ আছাম আৰু ইয়াৰ উপৰিও যিবিলাকে চহৰৰ স্বীকৃতি পোৱা নাই কিছুমান ঠাইত চহৰ সদৃশ 5,000 4,000 মানুহ এছেম্বলি হোৱাৰ বহু স্থান আছে অসমৰ বুকুত তেনেধৰণে আমি মাৰ্কেট সাৰ্ভে আপুনি কৰিব পাৰে যে দৈনিক আমি এই এছেঞ্চিয়েল ফুড আইটেম কিমান আমি কনজিউম কৰোঁ আৰু ইয়াৰে আমি কিমান পৰিমাণৰ আমি আমাৰ ইয়াতে স্থানীয়ভাৱে উৎপাদন কৰোঁ আৰু কিমান আমি বাহিৰৰ পৰা আমদানি কৰিব লগা হয় আমাৰ বজাৰখনৰ মূল চাহিদা কিমান what is the total demand of our market what is the total amount of supply we do demand and supply এই কথাবিলাক আপোনালোকৰ হাতত তথ্যবিলাক থাকিব লাগিব মই ভাবোঁ এতিয়া আপোনালোকক সুধিলে আপোনালোকো বৰ অস্বস্তিত পৰিব নহয় মই জানো আপোনালোকৰ এইবিলাক সাৰ্ভে টাৰ্ভে নাই জগন্নাথন বৰ্মন আপোনালোককে ক'লোঁ সোনকালে কৰক এইবিলাক আধুনিক যুগত ডেকা শক্তিয়ে উঠি অহা ছাত্ৰ ছাত্ৰীসকলে তথ্য বিচাৰে দিছ ইজ দি এজ অফ ইনফৰমেশ্যন এণ্ড টেকনলজি উইদাউট ইনফৰমেশ্যন ইউ কেনট উইন দ্য হাৰ্ট অফ দি ৱৰ্ল্ড ইউ কেনট ডিফিট দ্য বেষ্ট অফ দ্য বেষ্ট your challengers your competitors in the market গতিকে সেইবাবে আমি আমাৰ নিজকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদায় এটি কথা কৈ থাকে ভাষণত আপোনালোকে এই কথাবিলাক ভাবিব তেখেতৰ প্ৰতিটো বক্তব্যত তত্ত্বগধুৰ অৰ্থ তাত নিহিত হৈ থাকে তেখেতে কৈছে যে যুগে আজি তাৰিখত কি বিচাৰে এই যুগটো কি আপোনালোকে দেখিছেনে বিজ্ঞানৰ প্ৰযুক্তিৰ দৈনিক আৱিষ্কাৰবিলাকে এটা সামগ্ৰীৰ প্ৰডাক্ট তাৰ মাৰ্কেটত তাৰ ৰিলেভেন্সটো কিমান দিন সাষ্টেইনেবল হয়নে নহয় আজি এটা প্ৰডাক্ট মই উলিয়ালোঁ দেখিবা 3 মাহৰ পাছত আকৌ নতুন এটা প্ৰডাক্টে মোৰ প্ৰডাক্টটো আউট নাম্বাৰ কৰি পেলাব
This is an age of competition. We'll have to compete with the best of the best. And also, we'll have to sort out the policy and program so that our product can sustain the market, whether it is your state market, national market, or global market. It's a question of sustainability. Sustainable Development Goal, UNDP-য়ে 17টা বিষয়বস্তুৰ ওপৰত এইবিলাক কথা কিয় নিৰ্ধাৰণ কৰিছে? অৰ্থাৎ এই যুগটোৱে তেনেধৰণে মানুহৰ পৰা সেৱা বিচাৰিছে। আৰু এই কাৰণে যুগ ধৰ্ম বুলি কয় এইবিলাক। এতিয়া যিবিলাক ইয়াং ল'ৰা ছোৱালী কলেজ ইউনিভাৰ্চিটিত পঢ়ি আছে, সিহঁতে কালিলৈ যদি মই মুখ্যমন্ত্ৰী হিচাপে তেখেতসকলক মই যদি আহি পেলাই মোক সোধে যে মিষ্টাৰ সোণোৱাল, we want to put our effort in the sector of veterinary, in the sector of agriculture. What are the scope you have created for our future growth, for employment and entrepreneurship? The মইতো আপোনালোকক বাদ দি পেলাই মইতো কোনো প্ৰতিশ্ৰুতি দিব নোৱাৰোঁ। আপোনালোকে আমাৰ সম্বল। গতিকে সেইকাৰণে মই আপোনালোকক অন্তৰৰ পৰা আহ্বান জনাইছোঁ, আপোনালোকে ভাল কাম কৰিছে, কিন্তু বহুত কৰিবলৈ we have many miles to go. কাৰণ সেইবাবে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আমাৰ ইয়াতে সীতা জখলাৰ মিষ্টাৰ শৰ্মা বহি আছে, তেখেতসকলে নিজাৰ প্ৰচেষ্টাত 40,000 বেনিফিচিয়াৰী আজি একেলগে মিলি সীতা জখলা কিমান বাই প্ৰডাক্ট আছে আপোনালোকৰ গাখীৰৰ পৰা 22টা। কিমান ভাল কথা। পনীৰ, ৰসগোল্লা, লালমোহন, কালাকান, 22টা বাই প্ৰডাক্ট। আমাৰ যেনেকৈ খাৰুৱা তেলৰ পৰা ৰিফাইনেৰীবিলাকে 400 বাই প্ৰডাক্ট, হয়নে? ঠিক তেনেধৰণে মইতো এতিয়া চাহ ব্যৱসায়ৰ লগত জড়িত থকা চাহ বাগিচাৰ মালিক পক্ষকো মই আহ্বান জনাইছোঁ, আপোনালোকে কেৱল এই চাহ, আমি যিটো চাহ খাওঁ ড্ৰিংকছ হিচাপে নাৰাখিব। ইয়াৰ পৰা কিমান বাই প্ৰডাক্ট হ'ব পাৰে। টিৰ পৰা মেডিচিন হ'ব পাৰে, পেইণ্ট হ'ব পাৰে। There are so many ways to put your best possible technology to improve the quality in many ways to capture the market, to make it more convenient for the people's day-to-day comfortable living. গতিকে সেইবাবে মই আপোনালোকক আহ্বান জনাইছোঁ যে এই ক্ষেত্ৰত আপোনালোকে উদ্যোগ লওক। কাৰণ অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ অতুল বৰা কৃষিমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ কাৰ্যকালতে বহুকেইটা কথাত খেতিয়ক ৰাইজক সকাহ দিয়াৰ উদ্যোগ লৈছে। আজি আমি কিয় মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ যোগেদি 8টা মিছন মোডত নাই আমাৰ গাঁওসমূহক উপাৰ্জনৰ ক্ষেত্ৰত শক্তিশালী কৰাৰ প্ৰয়াস কৰিছোঁ। 33,000 কোটি টকা বাজেটৰ ধন ব্যয় কৰি এই কামত আত্মনিয়োগ কৰাৰ প্ৰয়াস কৰিছোঁ। ইতিমধ্যে প্ৰায় 14,000খন ট্ৰেক্টৰ দিয়া হৈ গৈছে। 14,000 numbers of tractors we have distributed among the unit of 10 youth. লক্ষ্য হৈছে যে তেখেতসকলে উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হওক, সেলফ ৰিলায়েণ্ট হওক, আত্মনিৰ্ভৰশীল হওক। আৰু আমি সকলোৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অন্তৰালত যিটো অৰ্থ নিহিত হৈ আছে এই কথাটো উপলব্ধি কৰা ভাল। আপুনি যদি সমাজত আপোনাৰ আত্মসন্মান ৰক্ষা কৰি যদি জীয়াই থাকিব লগা হয়, আপুনি আত্মনিৰ্ভৰশীল হ'ব। আপুনি সকলো সময়তে যদি মানুহৰ হাতত হাত পাতে, মোক এইটো দিয়ক, এইটো নাই, তেতিয়াহ'লে আপোনাৰ আত্মসন্মান ৰক্ষা নহয়। সেইকাৰণে ভাৰতীয় প্ৰত্যেকগৰাকী নাগৰিকে বিশ্বৰ বুকুত আত্মসন্মান লৈ জীয়াই থাকিবৰ বাবে আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰিব লাগিব। আমাৰ সেইখিনি শক্তি মজুত আছে। অসমৰতো ইমান সুন্দৰ জলবায়ু, কিমান সুন্দৰ জলবায়ু, সেউজীয়া এইখন ধৰণী ধুনীয়া অসম, জৈৱ বৈচিত্ৰৰ মহাশক্তিৰ মহাস্থান অসম, বিশুদ্ধ বায়ুমণ্ডল। গতিকে এইখন অসমৰ আমি আমাৰ কেঁচা মাটিত যিমানখিনি শক্তি নিহিত হৈ আছে, আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ খেতিয়কসকলক আৰু এখোজ আগুৱাই নিবৰ বাবে ছইল হেল্থ কাৰ্ড, ৱাটাৰ হেল্থ কাৰ্ড, এইবিলাক পূৰ্বতে আমাৰ মাজত নাছিল।
প্ৰচলিত ব্যৱস্থা নাছিল পানীৰ স্বাস্থ্য পৰীক্ষা মাটিৰ স্বাস্থ্য পৰীক্ষা অৰ্থাৎ মই যিডৰা মাটিত খেতি কৰোঁ সেই মাটিডৰা বেমাৰোতো হ'ব পাৰে আমাৰ যেনেকৈ শৰীৰত ডিফিচিয়েঞ্চি থাকে বহুত হয়নে কাৰোবাৰ হিমোগ্লোবিন কম কাৰোবাৰ কিবা কম তেনে মাটিৰো তেনেধৰণে বেমাৰ হয় স্বাভাৱিকতে আৰু বেমাৰী মাটিক কেনেকৈ আমি আকৌ নিৰোগী কৰিব লাগিব নিৰোগী কৰি পেলাই কেনেধৰণে কোনটো ফচল দিব লাগিব তাত আলু হ'বনে সৰিয়হ হ'বনে শালি ধান হ'বনে তাত জহা ধান হ'বনে এই পৰ্যালোচনাটো এই পৰীক্ষা নিৰীক্ষাটো আমি কৰিব লাগিব কাৰণ বিজ্ঞানী সেইবিলাক আমাক সহজলভ্য কৰি পেলাইছে আমি এতিয়া লেবৰেটৰী আমাৰ বৰা ডাঙৰীয়া আমি ব্লকে ব্লকে লেবৰেটৰী খুলিছোঁ তো ছইল হেল্থ কাৰ্ডৰ কাৰণে এতিয়া যিবিলাক হায়াৰ ছেকেণ্ডেৰী স্কুলত কেমেষ্ট্ৰি আছে সেই কেমেষ্ট্ৰি লেবৰেটৰীবিলাকতো ইয়াত ধুনীয়াকৈ পৰীক্ষা কৰিব ক'ত কিমান নাইট্ৰজেন ক'ত কিমান কাৰ্বন হোৱাট এভাৰ ৰিকুৱাৰ্ড টু মেক এ ছইল ফাৰ্টাইল এণ্ড ষ্ট্ৰং ফৰ বেটাৰ প্ৰডাক্টিভিটি সেই পৰ্যায়লৈকে আমি এতিয়া অসমখনক সাজু কৰিব লাগিব উপায় নাই দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গুৱাহাটীক দৰ দিব বিচাৰিছোঁ সেইকাৰণে গুৱাহাটীৰ আজি আপোনালোকে দেখিছে আমি চৰকাৰ গঠন কৰিয়ে বেছি দিন হোৱাই নাই আমি 6 মাহৰ ভিতৰতে ষ্টেট কেপিটেল ৰিজন কৰি পেলাই গুৱাহাটীৰ সীমা সম্প্ৰসাৰণ কৰিল এইফালে টিহুলৈকে গ'ল এইফালে ছয়গাঁও গ'ল এইফালে জাগিৰোড গ'ল এইফালে চিপাঝাৰ গ'ল এইখন হ'ব ভৱিষ্যতৰ গুৱাহাটী দক্ষিণ পূব এছিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ হাব অফ মেনি আইটেম প্ৰডাক্ট গতিকে সেই লক্ষ্যৰে আমি উঠি অহা ছাত্ৰ ছাত্ৰীসকলক মানসিকতাটো গঢ় দিব লাগিব আৰু স্মাৰ্ট ষ্টুডেণ্ট পাকৈত কাৰণ যুগটো হৈছে পাকৈত মানুহ এতিয়া বিচৰা যুগ গুড বেটাৰ বেষ্ট কাহিনীতে আমি পঢ়িছিলোঁ গ্ৰামাৰ কি কয় এটা সময়ত গুড হ'লে চলি যায় সমাজত তাৰপিছত বোলে বেটাৰ আহি গ'ল এতিয়া নাও দিছ ইজ এজ অফ দি বেষ্ট উপায় নাই কাৰণ আপোনালোকে দেখিছে বিশ্বৰ বুকুত যেতিয়া প্ৰতিযোগিতা হয় অলিম্পিকতে দেখিছেনে আপুনি ইমান stiff competition নহয় fight among the best of the best মোৰ ওচৰলৈ আজি হেৰি আহিছে শিৱাংগী শৰ্মা আমাৰ সাঁতোৰবিদ আমাৰ 5টা মেডেল লৈছে সাত গেমত কাঠমাণ্ডু ইয়াতো খেলো ইণ্ডিয়া ইয়াত গমেও উল্লেখযোগ্য সফলতা সৰু ছোৱালী 18 বছৰীয়া দিল্লীত পঢ়ি আছে তাই পুৱাৰ ভাগত মোৰ ওচৰলৈ আহিছে মই তাইক এতিয়া তাইৰ প্ৰশিক্ষণ চলি আছে IOC আমাৰ চুইমিং পুল বিশেষভাৱে গুৱাহাটী মই তাইক কৈছোঁ যে 7 বছৰৰ ভিতৰত তুমি অলিম্পিকতৰ পৰা মেডেল আনিব লাগিব তুমি এছিয়ান গেমছৰ পৰা আনিব লাগিব কমনৱেলথৰ পৰা আনিব লাগিব ৱৰ্ল্ড ইভেণ্টৰ পৰা আনিব আৰু ফাইট কৰিব লাগিব বেষ্ট অফ দি বেষ্ট উপায় নাই সৰ্বোচ্চ আপুনি শক্তি লগাব লাগিব কাৰণ অসম এতিয়া আগুৱাই নিব লগা হ'লে এতিয়া আৰু আমি কেজুৱেল কাম কৰিলে নহ'ব এতিয়া আৰু 8 ঘণ্টা কাম কৰা দিন নাই আৰু এতিয়া স্বয়ং প্ৰধানমন্ত্ৰী এইটো মই বঢ়াই কোৱা নাই দিয়ে মই বিজেপি চৰকাৰ বোলে দিল্লীত আছে ইয়াতো বিজেপি চৰকাৰ কি কৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দৈনিক 18 ঘণ্টা কাম কৰে কেন ইউ ইমাজিন দৈনিক আপোনালোকে ভেৰিফাই কৰক মই এদিন প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সুধিলোঁ ক'ৰ পৰা পায় আপুনি শক্তি মই বহু চেষ্টা কৰিলোঁ মই এদিন 17 ঘণ্টালৈ কাম কৰিলোঁ তাৰপিছতো মই পৰা নাই 12 ঘণ্টা 14 ঘণ্টা 12 ঘণ্টা 14 ঘণ্টা এইটো কাৰণে মোৰ কাৰণে সহজ কিন্তু মই 18 ঘণ্টা দৈনিক কাম কৰিলোঁ আৰু তেখেতে 2014 প্ৰধানমন্ত্ৰী হোৱাৰ দিনৰ পৰা আজিলৈকে একদিনো ছুটি লোৱা নাই আৰু দৈনিক ফেষ্টিভেল নহয় তেখেতে কাম কৰি থাকে গতিকে সেই একাগ্ৰতা সেই সাধুতা সেই নিষ্ঠা সেই সততা সেই পৰিশ্ৰম মানসিকতাটো যেতিয়া কৰ্মপথাৰ কোনোবাই তাক প্ৰতিফলন ঘটাব সেই ব্যক্তিটো পৃথিৱীৰ বুকুত আটাইতকৈ জনপ্ৰিয় আৰু আস্থা আৰু বিশ্বাসৰ পাত্ৰ হিচাপে গঢ় লৈ উঠিব ঠিক সেইকাৰণে সেইখিনি আমি মানসিকতাটো ছাত্ৰ ছাত্ৰীসকলৰ মনত গঢ় দিব লাগিব উপায় নাই আৰু মই আটাইতকৈ বিশ্বাস কৰোঁ যে এগ্ৰিকালচাৰ এণ্ড ভেটেৰিনেৰী এই ছেক্টৰকেইটা যদি আমাৰ সৰব হৈ যায় তেতিয়াহ'লে অসমত আৰু অসমক কোনো ৰাখিব নোৱাৰে আমি যিটো লক্ষ্যস্থিৰ কৰিছোঁ ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ উন্নত ৰাজ্যৰ ভিতৰত অসম অন্যতম হ'ব সেই লক্ষ্যত আমি সহজেই উপনীত হ'ব পাৰিম আমনি লাগিছে নি আপোনালোকৰ ভাষণবিলাক নাই আমি বহুতে ভাষণ দিলোঁ নহয় ভাবিব পাৰে কি ইমানকৈ ভাষণ দি আছে আমনি লাগিছে নেকি ক'ব বেছি আমনি লাগিলে মই বেছি দীঘলীয়া নকওঁ
কাৰণ মোৰ এইখিনি মই চিনচিয়াৰ আপিল কৰিছোঁ চিফ মিনিষ্টাৰ হিচাপে, কাৰণ আপোনালোকক বাদ দিটো আমি ৰাজ্যখন উন্নয়নৰ দিশত আগুৱাই নিয়াৰ কথা ভাবিব নোৱাৰোঁ। আৰু আপোনালোক ভগৱানে আপোনালোকক ভেটেনেৰী চায়েন্স এই পশু চিকিৎসা বিজ্ঞান আপোনালোকে বহু বছৰ অধ্যয়ন কৰাৰ অন্তত ইয়াৰ পৰা স্নাতক ডিগ্ৰী লৈছে, স্নাতকোত্তৰ ডিগ্ৰী লৈছে। আৰু মোক অলপ আগতে আমাৰ ডিন শইকীয়া ডাঙৰীয়াই মোক জনালে যে এই মহাবিদ্যালয়ত অধ্যয়ন কৰা এগৰাকী ছাত্ৰীয়ে অল ইণ্ডিয়া পৰ্যায়ত প্ৰথম স্থান লাভ কৰিছে, প্লাবিতা গোস্বামী। মই তাইক ইয়াৰ পৰা অভিনন্দন জনাইছোঁ। আৰু মোক জনাইছে যে এখেতে জনাইছে মহামান্য ডিন ডাঙৰীয়াই যে এই শিক্ষানুষ্ঠানত 60% ছাত্ৰী, 60% উইমেন এম্পাৱাৰমেণ্ট। গতিকে এতিয়া মহিলা বিষয়াসকলে দেখুৱাব লাগিব। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মহিলা সবলীকৰণ কৰাৰ বাবে বেটি বচাও বেটি পঢ়াও কাৰ্যসূচীৰ পৰা আৰম্ভ কৰিছে। আৰু আজি মই ভাল পাওঁ যে অসমত বহু মহিলাই সৰ্বভাৰতীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উল্লেখযোগ্য সফলতা তুলিবলৈ সক্ষম হৈছে। এগৰাকী বৰ্ণালী গগৈ নহয়, লখিমপুৰৰ উইং কামাণ্ডাৰ। মই সিদিনা তেখেতৰ ঘৰলৈ গৈছোঁ, মাতৃক পালোঁ, তাই বাহিৰত আছে। বহু এনেধৰণে উল্লেখযোগ্য সফলতা বুটলিবলৈ সক্ষম হৈছে, পাৰদৰ্শিতা দেখুৱাইছে। আৰু আপোনালোকে দেখাব লাগিব। আপোনালোকে যিমান ইয়াত কিমান আছে ডাইৰেক্টৰ বৰ্মন, আমাৰ মহিলা অফিচাৰ কিমান আছে? 30। গুৱাহাটীৰ ভিতৰতে আৰু অল অভাৰ আছামত কিমান হ'ব? 300 চাইজেবল নাম্বাৰ। আপোনালোকে দেখাই দিয়ক। হা কি কয় বৰা? মই অন্তৰ পৰা কৈছোঁ দেই, কাৰণ ধৰিত্ৰী আই ভূপেন দাই যে গাই গৈছে, এই পৃথিৱীখনক আমি মাতৃৰ আখ্যা দিছোঁ। আদিগুৰু হিচাপে শ্ৰদ্ধা ভক্তি কৰি আমি জীৱনৰ কাৰ্যক্ৰমণিকাবিলাক আগুৱাই নিছোঁ। গতিকে এই আয়ে কেতিয়াও কৃপণালী নকৰে। যদি পৰিশ্ৰমী খেতিয়কক আয়ে সদায় ভাল ফল দিয়ে। ধৰিত্ৰী আই মাদাৰ আৰ্থ। গতিকে কিন্তু পৰিশ্ৰম কৰিব লাগিব। মাতৃ বিচাৰে নিজৰ পুত্ৰ কন্যা পৰিশ্ৰমী হওক। আমি এলেহুৱা হ'লে কিন্তু পৃথিৱীৰ বুকুত আৰু আমাৰ কোনো গুৰুত্ব নাইকিয়া হ'ব, অপ্ৰাসংগিক হৈ যাব। গতিকে আপুনি এই পৃথিৱীত প্ৰাসংগিক হিচাপে থাকিবনে অপ্ৰাসংগিক হিচাপে থাকিব, সিদ্ধান্ত আপোনাৰ। মান সন্মান স্বাভিমান ব্যক্তিত্ব সকলো প্ৰতিফলন ঘটিব আপুনি যেতিয়া প্ৰাসংগিক হৈ থাকে। অৰ্থাৎ প্ৰতিটো সময়ৰ বাবে আপুনি ৰাইজৰ কামত আহিব লাগিব। ৰাইজৰ মংগলাৰ্থে আপোনাৰ জীৱনৰ সেৱাবিলাক মানুহে মনত ৰাখিব, উল্লেখযোগ্য হ'ব লাগিব। গতিকে সেই লক্ষ্যৰে আপোনালোকে ভৱিষ্যতৰ দিনত এই বিভাগটোক শক্তিশালী ৰূপ দিয়ক। মোক এতিয়া আমাৰ জগন্নাথ ডাঙৰীয়াই জনাইছে ইয়াত কিমান কোটি চিকিৎসা হ'ব বৰা? টোটেল 36 মিলিয়ন আৰু 500 মিলিয়ন। মিলিয়ন মানে হৈ গ'ল 10 লাখ, 1 মিলিয়ন। 500 মিলিয়ন মানে 50 crores, 50 না 5 crores? হা হা সবকা ৰোগৰ 500 মিলিয়ন আৰু 36 মিলিয়ন গাই গৰু ব্ৰুচেলচিছ। টোটেল কিমান মিলিয়ন হৈ গ'ল? 36 আৰু 536 মিলিয়ন। 50 কোটি প্লাছ আৰু 3 কোটি, 53 কোটি, 53 কোটি, হয়নে? গতিকে অসমৰ বুকুটো আমি যাতে পশুধন আমি প্ৰতিষেধক দি পেলাই ৰক্ষা কৰিব পাৰোঁ। আৰু কিন্তু এই কাৰ্যসূচীটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ প্ৰদেশৰ এই মথুৰাত শুভাৰম্ভণি কৰিছিল।
100% যিহেতুকে কেন্দ্ৰীয় চৰকাৰে ধন যোগান ধৰিছে আঁচনিখনৰ বাবে তাৰমানে কিমান গুৰুত্বপূৰ্ণ আৰু সেইবাবে মই ভাবোঁ মাননীয় চিকিৎসকসকলে ভেটেৰিনেৰী ছায়েন্সৰ মাননীয় বিষয়াসকলে যিবিলাক জিলাত এই কাৰ্যসূচী আপোনালোকে ৰূপায়ণ কৰিব সাৱধানে কৰিব যাতে আমাৰ দুৰ্বলতাৰ বাবে ক'ৰবাত যাতে পশুধন বিনষ্ট নহয় ইয়াত কিন্তু সাৱধানতাৰ প্ৰয়োজনীয়তা আছে সেইখিনি মই ভাবোঁ যে ডাইৰেক্টৰ আপোনালোকে অলপ পৰীক্ষণ দিব লাগিব এইটো হঠাৎ যক আপোনালোকে ইনজেকশ্যন দি দিয়ক ভেকচিন দি দিয়ক বুলি ক'লে নহ'ব আগতীয়াকৈ সেই গৰুবিলাকৰ পৰীক্ষা নিৰীক্ষা কৰিব স্বাস্থ্যবিলাক কোনোবা যদি গৰু আগৰ পৰাই কিবা অন্য ৰোগত যদি অসুস্থ হৈ আছে তাত গৈ পেলাই আপোনালোকে এই ইনজেকশ্যনটো দিলে এই কথাবিলাক আপোনালোকে অলপ মই ক'ব নোৱাৰোঁ মই কিন্তু মনলৈ অহা কথাটো কৈছোঁ আপোনালোকক সাৱধানতাৰ মৰণ নাই তাকে কৈছে সাৱধান হোৱা ভাল নহ'লে ৰৈ আছে কিন্তু অলপ শ্লিপ হ'লে গম পাইছেনে 24 ঘণ্টাই আপুনি নিজৰ ছবিখনকে দেখি থাকিব বুজি পাইছে না মই কি কৈছোঁ আমাৰ এখেতসকল আছেই দেখোন নহয় কি কয় গতিকে সেইকাৰণে আমি এইবিলাক কাম নিষ্ঠাৰে কৰিব লাগে উইথ ডিচিপ্লিন কৰিব লাগে ডেডিকেশ্যন কৰিব লাগে আৰু অসম আগুৱাই যাব অসম ইতিমধ্যেই মোৰ ভাল লাগিছে বহু যুৱক যুৱতীয়ে উচ্চ শিক্ষা সম্পূৰ্ণ কৰাৰ অন্তত এতিয়া কৃষি খণ্ডত আত্মনিয়োগ কৰিছে মই বহু ফাৰ্ম ভ্ৰমণ কৰিছোঁ সীতাজখলাও গৈছোঁ আমাৰ কন্যাক গৈছোঁ বহুত গৈছোঁ অকলে গোৱালপাৰাত গৈছোঁ বিশ্বনাথ গৈছোঁ মোৰ ভাল লাগে আৰু মই নিজে খেতিয়কৰ ল'ৰালি কালত মই খুতুৰা বিক্ৰী কৰিছিলোঁ খুতুৰা লাই বিক্ৰী কৰিছোঁ কেতিয়াবা বজাৰত বিক্ৰী নহয় এই পুখুৰী বনাই যে সেইবিলাকো দি থৈ আহোঁ This is the beautiful experience of my life. I being a son of a farmer, I always feel proud to be a son of a farmer. সেইকাৰণে খেতিয়কক মানে সন্মান দিব লাগিব আৰু আমি খেতিয়কক বহু বছৰ ধৰি সন্মান দিয়া নাই অথচ তেখেতসকলে মূৰৰ ঘাম মাটিত পেলাই মহৰ জোক কামোৰ খাই খাই এই হেৰালি পাতে কাটি গোটেই শৰীৰৰ গোটেই ওপৰৰ ছাল একদম বাকলি উলিয়াই দিয়ে এইবিলাক কথাটো আমি উপলব্ধি নকৰোঁ খেতিয়কে একঁকাল পানীত গৈ পেলাই কেতিয়াবা দ মাটি যেতিয়া ধান ৰুৱে আৰু শিলাবৃষ্টি হয় ধান পৰি যায় আৰু তেতিয়া আমাৰ দাৱনীসকলে একেবাৰে বেকা হৈ গৈ মাটিৰ পৰা যেতিয়া ধান বুটলি কাটিব লগা হয় সেই দৃশ্যবিলাক আমি চাব লাগে খেতিয়কে কিমান কঠিন প্ৰত্যাহ্বানৰ মাজেৰে নিজৰ পৰিয়ালটো পোহপাল দিয়াৰ উপৰিও ৰাজ্যখনৰ জনতাৰ বাবে খাদ্য যোগান ধৰে এইবিলাক বেদনা এইবিলাক পৰিশ্ৰম এইবিলাক সাধনা প্ৰত্যক্ষ নকৰিলে খেতিয়কৰ মহানতা খেতিয়কৰ বিশালতা খেতিয়কৰ মহত্বটো আপুনি উপলব্ধি কৰিব নোৱাৰে সেইকাৰণে মই কৈছোঁ যে কৃষি আৰু ঋষিৰ মাজত কোনো পাৰ্থক্য নাই ঋষি মুনিবিলাকে হাজাৰ হাজাৰ বছৰ তপস্যা কৰি আমাৰ বাবে উন্নত আদৰ্শ উন্নত মহামন্ত্ৰ প্ৰস্তুত কৰি আমাৰ মানৱ জীৱন শৃংখলাবদ্ধ কৰি গৈছে মহামন্ত্ৰ দি গৈছে গতিকে কৃষি একেই সাধনা সিদ্ধ গতিকে সেইকাৰণে খেতিয়কক সদায় সন্মান কৰিব আপোনালোকে অলৱেজ পে বেষ্ট পচিবল ৰেচপেক্ট টু দ্য ফাৰ্মাৰ তেতিয়া খেতিয়কৰ ছ'চিয়েল ষ্টেটাছ বাঢ়ি গ'লে আৰু খেতিয়ক আহিলে আপোনালোকে যিকোনো পৰ্যায়ৰ অফিচাৰ হ'লে প্ৰথমে এপইণ্টমেণ্ট দিব মইতো ইয়াত কৈ দিছোঁ চিফ মিনিষ্টাৰ তালৈ যদি কোনো খেতিয়ক আহে ফাৰ্ষ্ট এপইণ্টমেণ্ট তেখেতৰ হ'ব বাকী অফিচাৰ এইবিলাকে সকলো ৰৈ থাকক বাহিৰত প্ৰতিগৰাকী যদি আমাৰ বিষয়া বিভিন্ন পৰ্যায়ত সি BDO হওক CO হওক OC হওক SDPO হওক DC হওক SP হওক কমিশনাৰ হওক ছেক্ৰেটাৰী হওক প্ৰিন্সিপাল ছেক্ৰেটাৰী এডিশ্যনেল চিফ ছেক্ৰেটাৰী DGP whoever it is MLA হওক মন্ত্ৰী হওক MP হওক সকলোৱে খেতিয়কক অগ্ৰাধিকাৰ দিব লাগিব খেতিয়কক যদি এবাৰ আমি সমাজখনৰ সন্মান দিয়া প্ৰক্ৰিয়া আৰম্ভ কৰোঁ তেতিয়াহ'লে চাব আপুনি খেতি কিমান সোনকালে নিজৰ স্থান সুস্পষ্ট কৰি তুলিব পাৰে আৰু তেতিয়া ডেকা শক্তি আগবাঢ়ি আহিব কাৰণ খেতিৰ যোগেদি কেৱল উপাৰ্জনে নহয় সামাজিক মৰ্যাদাও পোৱা যায়
এইখিনি যদি আমি চেতনা, এইখিনি যদি মানুহৰ অনুভূতি গঢ় দিব পাৰোঁ, দেন উই আৰ ছাকচেছফুল, হয়নে? যি কি নহওক, আজি অনুষ্ঠানটোৰ কাৰণে মই মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে বহুত পৰিশ্ৰম কৰিছে, বিভাগটোক যথেষ্ট কাৰ্যক্ষম কৰি তুলিছে। আৰু আমাৰ মনোজ শইকীয়া, তেখেতেতো যিটো নিগম তেখেতে পৰিচালনা কৰিছে, সেই নিগমটোক বহু বছৰৰ অন্তত লাভজনক এটি নিগম হিচাপে প্ৰতিষ্ঠা কৰাত সফলতা অৰ্জন কৰিছে, মই ধন্যবাদ জনাইছোঁ। আৰু কৃষিমন্ত্ৰী আৰু শইকীয়া এই ক্ষেত্ৰত সহযোগ আগবঢ়োৱা আমাৰ জগন্নাথ হওক বা আমাৰ বৰ্মন, যিমান সংখ্যক ইয়াতে আপোনালোক বিষয়া কৰ্মচাৰী আছে, ভেটেনেৰী ডিপাৰ্টমেণ্ট, সকলোকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অলৱেজ মনত ৰাখিব, লেট আছ ৱৰ্ক এজ এ টিম, টিম আছা। আমি টিম হিচাপে কাম কৰিলে আমি জীৱনত সদায় সফল হওঁ, সদায় মই সেইটো বিশ্বাস কৰোঁ। এতিয়া মই অসম চৰকাৰত 4.5 বছৰ সম্পূৰ্ণ কৰিলোঁ। 4.5 বছৰ নাই, কোভিডে আমাক 7 মাহ লৈ গুচি গ'ল, নহয়? তথাপি 4.5 বছৰ বুলি কৈছোঁ। 4.5 বছৰত এটাই মোৰ ভাল লাগে মুখ্যমন্ত্ৰী হিচাপে, অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলো জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মৰ লোকে এইখন চৰকাৰক বহুত মৰম দিছে। আৰু সাংবাদিকসকলে মাজে মাজে সমালোচনা কৰিলে মই বিৰাট ভাল পাওঁ তেখেতসকলকে মই সদায় কওঁ, আমাৰ কাম কাজৰ চোকা দৃষ্টি ৰাখিম আগৰ দৰে। আৰু সমাজখনে সাংবাদিকসকলে চোকা দৃষ্টি ৰাখিলে আমি সতৰ্ক হৈ থাকিব পাৰিম, বেয়া কামৰ পৰা আঁতৰি থাকিম, নহয়? নহ'লেতো কোনোৱে যদি নাচায়, যেতিয়া বেয়া কামত গোটেইবিলাক ভুলতে যদি সেইটো পথলৈ গুচি যায়, নহয়, আমাৰতো গোটেই ছিষ্টেম বেয়া হৈ যাব। গতিকে সমাজখনে চৰকাৰখনৰ দায়িত্বত থকা মন্ত্ৰী বা জনপ্ৰতিনিধি, বিষয়া কৰ্মচাৰীৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগে। ভালটো হ'লে প্ৰশংসা কৰিব লাগে, বেয়াটো হ'লে গৰজি উঠিব লাগে। কাৰণ আমি এই সতৰ্কতা, সজাগতা, সাৱধানতা, সাধুতা কাৰ স্বাৰ্থ? ৰাষ্ট্ৰৰ স্বাৰ্থ, জনসাধাৰণৰ স্বাৰ্থ। এইটো মানৱ ধৰ্ম আমি সকলোৱে পালন কৰিব লাগে, ৰাজধৰ্ম পালন কৰিব লাগে। এইটোৱে হৈছে ৰাজধৰ্ম। ৰাইজৰ স্বাৰ্থত যি নিষ্ঠাৰে কাম কৰে, সিয়ে হৈছে ৰাজধৰ্ম। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।